গহনা বিক্ৰীৰ কথা কোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিল যেন মোৰ বুকুখনত কোনোবাই ধমকৈ গৌৰ এটাহে মাৰি দিছে। সকলো উজাৰি মই চেষ্টা কৰিম, মোৰ ল'ৰাটোক বচাবলৈ চেষ্টা কৰিম মই। কোনে তোৰ টেনশ্যন দূৰ কৰিলে কচোন? ক'ত পাইছ কিডনী? আৰে দোষ পে কব কাম আয়েগা। শুন, তোক এটা কিডনী মই দিম। ক'ৰ পৰা দিবা? তোমাৰ দেখোন হাত একেবাৰে খালী। সেই বুলি খুলখালি তোৰ এনেকুৱা বিপদৰ সময়ত মনে মনে মায়ে শুনিব। তুমি চিন্তা কৰিব নালাগে, মই মেনেজ কৰিম। কিমান ভাল লাগিব নহয়নে? তোৰ দেহত মোৰ এটা কিডনী থাকিব। তোক ক'ব পাৰিম, ঐ বেছি বাহাদুৰি নামাৰিবি, কিবা খং উঠিব মোৰ কিডনী ঘূৰাই ল'ম। তই এবাৰ আকৌ ভাবিছা, সেইটো খেলনা বস্তু নহয় যে দুটা থকাৰ কাৰণে এটা লগৰ তোক দি দিলি। খেলনা বস্তু যাকে তাকে দিব নোৱাৰি দোস্ত, কিন্তু মই তোক যি দিবলৈ ওলাইছো সেয়া কেৱল সঁচা বন্ধুকে দিব পাৰি। মানুহৰ জীৱনত বহুত বন্ধু থাকে, কিন্তু ৰাতুলৰ দৰে সৎ সাহস থকা ল'ৰা খুব কমেই আছে। মই কিন্তু তাৰ মাক দেউতাককহে চেলুট দিম দেই। কেইজন মাক বাপেকে নিজৰ ল'ৰাক এনে কাম কৰিবলৈ অনুমতি দিব কচোন? ভাল মাক বাপেকৰ ল'ৰাইহে ভাল কথা ভাবিব পাৰে, ভাল কাম কৰিব পাৰে। ৰাতুলৰ দৰে ল'ৰাক মই চেলুট দিম। ভগৱানে দিগন্তৰ কাৰণে চকু মেলি চাইছে জানেনে? চাবই, তোমাৰ পুৱা গধূলিৰ প্ৰাৰ্থনাবোৰ ভক্তিবোৰ এনেই যাবনে বাৰু? ভগৱানে বিচৰা বস্তুটো মানুহক দিয়েই। মই এবাৰ ৰাতুলৰ মাক দেউতাকক লগ ধৰি আহিবগৈ লাগিব বুজিছা। ক'বতো নোৱাৰি তাৰ মাক বাপেকৰ সন্মতি লোৱা কথাটো সঁচা নে মিছা। সন্মতি নাথাকিলেনো সি এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ সাহস কৰিবনে? সিহঁত কম বয়সীয়া ল'ৰা, বয়সৰ আৱেগত মিছা কথা এটা কৈ কাৰোবাৰ চকুত মহান হ'বলৈ যোৱাটো একো ডাঙৰ কথা নহয়। যদি তাৰ বাপেকে কথাটো না কৰি দিয়ে ভালহে হ'ব বুজিছা। আমি আগতেই কথাটো গম পাই যাম। ৰাতুলৰ মাক দেউতাকে গম নোপোৱাকৈ এই কামটো আমি কৰিলে গোটেই জীৱনটোৱেই এক গ্লানি, এক অপৰাধ আমি ভুগি থাকিব লাগিব বুজিছা। ৰাতুল কোৱা। কি? কিন্তু কিয়? হয় নেকি? হ'ব দিয়া, কিনো কৰিবা, যি হ'ব লগা আছে সেইটোতো হ'বই। ই ফোনটো কিয় ৰিচিভ কৰা নাই? সিমান ফোন কৰি থকাৰ পাছতো সি কল বেকটো কৰিব পাৰে। কি হ'ব পাৰে? ক'ত যাব পাৰে? মই বৰ আশা কৰিছিলোঁ তাক মোৰ কিডনী এটা দিম, সি ভাল হ'ব। দুয়োটাই একেলগে গ'লে মানুহে ক'ব, চা সেয়াহে বন্ধু, সিজনে সিজনৰ বাবে
কি কৰা নাইকিয়া? আচলতে দুৰ্ভাগ্য আমাৰে। তোমাৰ পৰা সহায় পাম বুলি বেছি ফূৰ্তি কৰিলোঁ, সেইকাৰণে ভগৱানে সহ্য নকৰিলে চাগে। ৰ'বা, তুমি সকলো কথাত ভগৱানক দোষ দি নাথাকিবাচোন। আৰু ন দুখ দিম কাক? ভাল বেয়া সুখ দুখ চবতে একমাত্ৰ ভৰসা তেওঁৱেই, কৰুণাময়। মানুহ এজনক কিডনী এটা দিবলৈ কি কি কথা মিলিব লাগে বাৰু? মেইনলি টিচুজ টাইপ আৰু ব্লাড টাইপছ মিলিব লাগে ছাৰ। মোৰ আৰু দিগন্তৰ মাজত ব্লাড গ্ৰুপ একেই যদিও নোট আৰু টিচুজ টাইপ মেটচ নকৰে ছাৰ। সেইকাৰণে ডনাৰবিলাক ফেমিলি বা ৰিলেশ্যনৰ পৰা বিচাৰে। এটা বংশ বা পৰিয়ালৰ মাজত টিচুজবোৰৰ নোটবোৰ মিলি থাকে। নিজৰ মানুহনো এতিয়া পাওঁ ক'ত? তোমাৰ দৰে লোকৰ দুখ পূজা ল'ৰা বেলেগ আৰু কোন আছে? ৰাতুল, কিমান বয়সলৈকে মানুহে আন মানুহক কিডনী দিব পাৰে বাৰু? সেইটো কথা মই নাজানিম নহয় ছাৰ। ডাক্তৰক সুধিবাচোন। পৰিয়ালৰ মানুহ হ'লে কিমান বয়সলৈকে কিডনী দিব পাৰি? কথাটো বাৰু হয়, কিন্তু দেউতা, মোৰো অপাৰেশ্যন, আপোনাৰো অপাৰেশ্যন, এনেকৈ দুটা মানুহ পৰি থাকিলে ঘৰখন চলিব কেনেকৈ? ঘৰ চলাৰ কথা তই চিন্তা কৰিব নালাগে। মই আছো, ৰাতুল আছে, সি যি কৰিবলগীয়া আছে চব কৰিব। মোৰ অপাৰেশ্যনটো একো মেজৰ অপাৰেশ্যন নহয়। তেখেতৰ বয়সটোৱে কেৰি কৰিব জানো? অঁ, বৰ্তাৰ বাৰু একো প্ৰব্লেম নাই। কি কৰিবা, উপায় নাই। ডক্টৰে ভেৰিফাই কৰিলে আমাৰ আৰু চিন্তা নাই। হ'ব দিয়া। তই দেখোন গভীৰ চিন্তাত পৰিলি। আকৌ কিবা খেলি মেলি খবৰ আছে নেকি? খেলি মেলি একো হোৱা নাই পেহী। দিগন্তৰ কিডনীটো বাপেকে ডনেট কৰিব বোলে। অঁ, আকৌ বোলে তাৰ বন্ধু এটাইহে দিব। সি নোৱাৰে। ঘৰত চাগে মাক বাপেকে দিলে ভালকে। ক'ত কিডনী বিলাই থৈ আহিছ বুলি? নহয় অ' পেহী, সি দিগন্তক কিডনী দিব পৰাকৈ সকলোখিনি নিমিলে। মিল নথকাকৈ কিডনী লগাই দিলে ইজনৰ শৰীৰত কাম নকৰিব। বাপেকৰ জানো সেইবোৰ মিল আছে? মিল আছে কাৰণেতো দিবলৈ ওলাইছে। বাপেকে দিব পাৰিলেতো ভালেই, পইচা খৰচো নহয়, লোকৰ লোৱাতকৈ ঝামেলাও কম। কথাটো বাৰু হয়, কিন্তু দেউতা, মোৰো অপাৰেশ্যন, আপোনাৰো অপাৰেশ্যন, এনেকৈ দুটা মানুহ পৰি থাকিলে ঘৰখন চলিব কেনেকৈ? ঘৰ চলাৰ কথা তই চিন্তা কৰিব নালাগে। মই আছো, ৰাতুল আছে, সি যি কৰিবলগীয়া আছে চব কৰিব। মোৰ অপাৰেশ্যনটো একো মেজৰ অপাৰেশ্যন নহয়। বহুত মানুহে লোকক কিডনী দি এসপ্তাহমানৰ পিছত প্ৰায় নৰ্মেল হৈ ঘূৰি ফুৰে। মোৰ কাৰণে আৰু কিমান কৰিব দেউতা? খুৱাইছে, পিন্ধাইছে, পঢ়াইছে, সকলো কৰিছে। এতিয়া মোৰ কাৰণে গোটেই জীৱন চাকৰি কৰি পোৱা টকাখিনি উদং কৰিব, তাৰ উপৰি লোন ল'ব, আনৰ পৰা ধাৰ ল'ব। ইমানখিনি বোজা লোৱাৰ পাছতো দেহৰ অংগ এটা দি মোক বচাব ওলাইছে।
লিছা ইমান ৰাতিপুৱাই তোৰ ওলাই যাব হ'লেই নে কলৈ যাওঁ তই মোৰ জিম ক্লাছ আজি মৰ্ণিঙৰ পৰা আৰম্ভ হৈছে ইমান সোনকালে যদি তোৰ ক্লাছ আছে ৰাতি আহি সোনকালে শুবহি লাগে আৰম্ভ হৈ গ'ল তোমাৰ মৰেল টিচিং নীতি শিক্ষা নিজৰ সন্তানক নীতি শিক্ষা দিয়াটো ভাল কথা নীতি শিক্ষা নিদিয়াটোহে বেয়া কথা দিবা দিবা তোমাৰ যিমান মন যায় সিমানে নীতি শিক্ষা দিবা কিন্তু মই মোৰ পাৰ্চনেল টাইমখিনি ল'ব নালাগে বুলি সেয়া শিক্ষা নিদিবা তোকনো পাৰ্চনেল টাইম ল'ব নালাগে বুলি কেতিয়া ক'লোঁ আৰে দিনটোৰ 24 ঘণ্টা তোৰচোন পাৰ্চনেল টাইমেই ফেমিলি বা ছ'চিয়েল টাইম তোৰ বাবে আছে জানো ছ'চাইটি ডেভেলপমেণ্ট ছ'চিয়েল ৱৰ্ক এইবোৰ মোৰ লুকআউট নহয় মা মই কেৱল মোক জানো আৰু মোৰ ডেভেলপমেণ্টৰ কাৰণে কেৱল এটা বস্তুৱেই দৰকাৰ সেইটো হ'ল টকা মানি ইজ মেইন থিং ইন মাই লাইফ টকা পইচা ইম্পৰ্টেণ্ট থিং হয় ময়ো জানো কিন্তু মেইন থিং নহয় জীৱনত পাব লগা আৰু বহুত কিবা কিবি আছে সেই কিবা কিবি পাবৰ কাৰণেতো মানুহক টকাৰ দৰকাৰ মা টকা থাকিলে সন্মান পাব টকা থাকিলে মৰম পাব টকা থাকিলে এনজয় কৰিব পাৰিব যেনেকৈ মোৰ পাপাৰ ওচৰত সকলো আছে কাৰণ মোৰ পাপাৰ ওচৰত টকা আছে মোৰ জীৱনৰ ধাৰণা জীৱনৰ তাৰণা আৰু জীৱনৰ নীতি শিক্ষা মাত্ৰ এটাই মই যিটো বিচাৰোঁ সেইটো মোক লাগিবই আৰু মই মোৰ লাইফটো এনজয় কৰিব বিচাৰোঁ তই তোৰ কেতিয়াবা পাৰ্চনেল টাইমৰ পৰা অলপ যদি সময় উলিয়াব পাৰ ডাঙৰ ডাঙৰ মানুহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবিচোন তেতিয়া গম পাবি তেওঁলোকৰ কাৰণে এই টকা পইচা এই বস্তুবোৰ একেবাৰে মূল্যহীন হ'ব পাৰে যাৰ জীৱনৰ কোনো ডিজায়াৰ নাথাকে আকাংক্ষা নাথাকে সেই মানুহবোৰৰ বাবে কিছুমান বস্তু ভেলুলেছ হ'ব পাৰে মা যিবোৰ মানুহৰ উচ্চাকাংক্ষা নাথাকে সেইবোৰ মানুহে যি পায় তাক লৈ সন্তুষ্ট হয় আৰু সেইবোৰ মানুহ সদায় সুখীও হয় আৰু যাৰ বহুত উচ্চাকাংক্ষা থাকে সেই মানুহে সকলো পায়ো কেতিয়াও সুখী হ'ব নোৱাৰে সদায় টকা পইচাৰ পিছত দৌৰি ফুৰা মানুহবিলাকৰ জীৱনলৈ কেতিয়াবা এনেকুৱা সময় আহে যিটো সময় নিজৰ জীৱনটোৱেই মূল্যহীন হৈ পৰে এইবিলাককে নীতি শিক্ষা বুলি কয় সোনকালে শুবলৈ কোৱাটো নীতি শিক্ষা নহয় সেয়া হ'ল উপদেশ হ'ল তোমাৰ যদি ভাষণ শেষ হ'ল তেনেহ'লে মই এতিয়া যাব পাৰোঁ মোৰ এই কথাখিনিৰ মূল্য কিমান তই এদিন বুজি পাবি লিছা যিদিনা জীৱনত অভাৱ কি তই দেখা পাবি যিদিনা কাৰোবাৰ দুখ কি তই বুজি পাবি সেইদিনা উপলব্ধি কৰিব পাৰিবি মোৰ এই ভাষণৰ মূল্য কিমান অভাৱত দিন কটোৱা মানুহৰ জীৱন কি দেখা পোৱা নাইতো সেইকাৰণে নিজেই পাখি লগাই উৰি আছ লিছা যিদিনা মাটিত পৰিবি সেইদিনা বুজিবি টকা পইচাতকৈ মানুহৰ জীৱনৰ মূল্য কিমান বেছি এনেকুৱা এটা কাম কৰাৰ সৌভাগ্য হৈছে এই সুযোগটো মই কেতিয়াও হেৰুৱাব নোৱাৰো মই মোৰ ল'ৰাৰ কাৰণে এইখিনি কৰিমতো দেউতা মোৰ কাৰণে আপুনি সৰ্বোচ্চ দি দিব ওলাইছে আপোনাক মই ইমানখিনি বুজা ল'বলৈ দিব নোৱাৰোঁ দেউতা মোক জন্ম দিলে বুলিয়ে মোৰ কাৰণে আৰু কিমান কৰিব কিমান কি কৰিব এই দুৰ্ভগীয়া পুত্ৰৰ কাৰণে তোক যে জন্ম দিলো মই যে তোৰ বাপেৰ সেইকাৰণে তোৰ ইমানখিনি দায়িত্ব মই ল'ব লাগিব আৰু তই আমাৰ তেজমঙহৰ সন্তান হোৱাৰ কাৰণে
প্ৰয়োজন হ'লে তয়ো জানো এইখিনি নকৰিলিহেঁতেন। তোৰ এইখিনি সৌভাগ্য হয়নে নহয় ক'ব নোৱাৰো, কিন্তু মোৰ তোৰ বাবে এনেকুৱা এটা কাম কৰাৰ সৌভাগ্য হৈছে। এই সুযোগটো মই কেতিয়াও হেৰুৱাব নোৱাৰো। মই মোৰ ল'ৰাৰ কাৰণে এইখিনি কৰিমতো। দেউতা, মোৰ কাৰণে আপুনি সৰ্বোচ্চ দি দিব ওলাইছে। সন্তানৰ কাৰণে দেউতাকে কিবা কৰিলে সেইখিনিক দি দিয়া বুলি নকওঁ নহয় গাধ। সেয়া দায়িত্ব। সন্তানৰ প্ৰতি মায়া। পেহী, মই বেংকৰ পৰা আহোঁগৈ। দিগন্তক দিবলগীয়া টকাখিনি মই উলিয়াই আনো। ইমানখিনি টকা এনেকে লৈ আহিবিনে? একো নহয় দিয়া, তাক টকাখিনি দিব পাৰিলেহে মই শান্তি পাম। অকলে যাব নালাগে, কাইলৈ ওলাবি, ময়ো যাম তোৰ লগত। আজি থাকক দে। আজি বোলা, কাইলৈ আকৌ কিয় যাব লাগে? এনেই কিবা আজি মোৰ মনটো ভাল লগা নাই, কাইলৈ যাম দে। জানিলো তুমি টকাখিনি দিবা, কিন্তু এনেদৰে কেছ পইচা কিয় দিব লাগে? অপাৰেশ্যনো একো হোৱা নাইকিয়া। এতিয়া 50,000 টকা সিহঁতক দি দিলে সিহঁতৰ আকৌ টেনশ্যনহে বেছি হ'ব, মানে কেছ ঘৰত ৰখা টেনশ্যন। আৰে হ'ব, দিবা, পিছত দিবা, নাইবা হস্পিটেলত কাৰ্ড পে'মেণ্ট কৰি দিলেই হ'ল। অঁ গম পাইছোঁ। সিহঁতে কথাটো জানি থ'লে ভাল হ'ব। নহ'লে এটা কাম কৰা, তুমি ওলোৱা, মই তোমাক দিগন্তৰ ঘৰলৈ লৈ যাম। তুমি দেউতাকক কথাটো কৈ আহিবা, হ'ব? ঠিক আছে, অ'কে। দিগন্ত, হা? ৰাতুল আহিছে। ক'ত আছে? ড্ৰয়িং ৰুমতে বহিছে। ড্ৰয়িং ৰুমত বহি আছে যে, ইয়ালৈ আহিব নোৱাৰে নেকি? যা, পঠাই দে। লগত নীলাও আহিছে। কিবা কথা আছে বোলে? তোৰ লগত নহয়, দেউতাৰৰ লগতহে। তই ওলাই যাবিনে নে কি কৰিবি? মোক মাতিছে? মাতি দিয়ক বুলি ডাইৰেক্ট কোৱা নাই, তই কি কৰি আছহে সুধিছিলে। দেউতাৰকে মাতি দিবলৈ ক'লে, মই পঠাই দিছোঁ। সিহঁত দুটাৰনো দেউতাৰ লগত কি কথা আছে? কিবা জানিব লগা কথা নে নলগা কথা? যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তৰ চিয়াহিৰে ধন মনে বিচৰা নীলা